বা গাঁও পঞ্চায়েত কমিটিৰ পৰা অহা মণ্ডল সভাপতি তথা সম্পাদক তথা আমাৰ দলৰ জিলা তথা এই ক্ষেত্ৰত আমিও ইয়াতে নতুনকৈ আহিছোঁ, যিহেতু অলপ নাম উল্লেখ কৰা হয়তো আমাৰ সন্মানীয় সভাপতি মহোদয় আহিছে, যুৱ সভাপতি, তেখেতসকলৰ মাৰ্গদৰ্শনত আমি ইয়াতে এখন প্ৰথমৰ পৰাই আমাৰ তৃণমূল কংগ্ৰেছ দলক আমাৰ সেই সন্মানীয় সাংবাদিক বন্ধুসকলে সহায় সহযোগিতা কৰিছে আৰু ইলেকশ্যনৰ শেষলৈকে তেওঁলোকৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ। তেওঁলোকে ইতিমধ্যে আমাৰ তাতে আহিছে। গতিকে এই পবিত্ৰ শুভক্ষণত আমাৰ গজালি সমষ্টিত যিখন মুখ্য কাৰ্যালয় আছে এইখন আমি উদ্বোধন কৰিম। তো আমাৰ যিহেতু নেতৃবৃন্দ গোটেই অসমত ঘূৰি আছে, আমাৰ ৰাজ্যিক সভাপতি তেখেত মূল্যৱান সময় নষ্ট কৰি হ'লেও বিভিন্ন ঠাইৰ পৰা আহি হ'লেও সময় দিছে। তেখেতক আমি অনুৰোধ জনাম তেখেতে যাতে আমাৰ এই যিটো দিক নিৰ্দেশনা এটা মন্দিৰ আমাৰ যিটো আমি আৰম্ভ কৰিম আজি সেইটো যাতে ঠিকেই নহওক। মই এতিয়া আপোনালোক সকলোৰে প্ৰাণপ্ৰিয় টিএমচি দলৰ কাৰ্যালয়খন সমষ্টিভিত্তিক উদ্বোধন কৰাৰ ক্ষেত্ৰত সহযোগিতা কামনা কৰি সকলোৱে মিলি, বিশেষকৈ আমাৰ মণ্ডলৰ সভাপতি কেইজন অলপ আগত আহিব লাগে। হয়, আজি আমি মুখ্য কাৰ্যালয়টো এইটো বজালী 26 নং বজালী সমষ্টিত আমি উদ্বোধন কৰিলোঁ আৰু প্ৰস্তুতি আমাৰ ঠিকে চলি আছে। যিটো ৰণনীতি হয় আমাৰ ঠিকে চলি আছে আৰু খুব সুন্দৰভাৱে ৰাইজে আঁকোৱালি লৈছে টিএমচিক, মা মাটি মানুহৰ যিটো দল আমাৰ মমতা বেনাৰ্জী নেত্ৰী, তো আমাক আঁকোৱালি লৈছে ইয়াৰ সমাজে। প্ৰচাৰ কাৰ্য চলি আছে আৰু আহি থকা এইকেইটা দিনতে আমাৰ ধুনীয়াকৈ মানে সুন্দৰভাৱে প্ৰচাৰ কাৰ্য আৰম্ভ হ'ব। আমি আগবাঢ়ি যাম আৰু